নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি চিটেটৰ বাবে অসমীয়া বিষয়ৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক অলংকাৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমে আমি জানিব লাগিব অলংকাৰ মানে কি আৰু ইয়াৰ প্ৰকাৰ কেইটা। এই সকলোবোৰৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমে আমি জানো আহক অলংকাৰ মানে কি। অলংকাৰৰ সংজ্ঞা এনেদৰে দিয়া হৈছে: সাহিত্যিক লালিত্যপূৰ্ণ আৰু ব্যঞ্জনাময় কৰি তুলিবৰ কাৰণে বৈচিত্ৰ্যপূৰ্ণ শব্দ সম্ভাৱ্যৰ প্ৰয়োগ কৰাৰ যি চমৎকাৰিত্বপূৰ্ণ কৌশল তাকেই অলংকাৰ বোলে। অলংকাৰ প্ৰধানকৈ দুটা ভাগত ভগোৱা হৈছে। প্ৰথমটো হৈছে শব্দালংকাৰ আৰু দ্বিতীয়টো হৈছে অৰ্থালংকাৰ। প্ৰথমে আমি শব্দালংকাৰৰ বিষয়ে জানো আহক। প্ৰধানকৈ শব্দ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰশীল অলংকাৰেই হৈছে শব্দালংকাৰ। মানে যেতিয়া শব্দৰ বিশেষ ব্যৱহাৰৰ ফলত বাক্য বা কবিতাত সৌন্দৰ্যৰ সৃষ্টি হয়, তাকেই শব্দালংকাৰ বুলি কোৱা হয়। শব্দালংকাৰ কেইবা প্ৰকাৰৰ হয়, যেনে অনুপ্ৰাস, যমক, শ্লেষ, বক্তোক্তি ইত্যাদি। অৰ্থৰ বৈচিত্ৰ্য সৃষ্টিয়েই অৰ্থালংকাৰ। শব্দালংকাৰৰ দৰে অৰ্থালংকাৰকো কেইবা প্ৰকাৰত ভাগ কৰা হয়। প্ৰথমটো হৈছে উপমা, ৰূপক, উৎপ্ৰেক্ষা, অতিশয়োক্তি, ব্যতিৰেক ইত্যাদি।